বিজয়া দশমীৰ হৰ্ষোল্লাস আৰু জয় শ্ৰীৰাম ধ্বনিৰ মাজেৰে বৰপেটাৰ বহৰীত ৰাৱণ দাহ। গোবিন্দ চৰকাৰে ধনুত তীৰ মাৰি দশানন ৰাৱণৰ প্ৰতিমূৰ্তি দাহেৰে দশেৰা উৎসৱ পালন কৰে। দশেৰা অনুষ্ঠান উপলক্ষে বৰপেটাৰ বহৰী চানভিউ ফিল্ডত 12ৰখনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে 83 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। বহৰী সাৰ্বজনীন দশেৰা উৎসৱ সমিতিয়ে এইবেলি নামনি অসমৰ ভিতৰতে সৰ্বোচ্চ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে। ৰাৱণ দাহৰ প্ৰতিক্ৰিয়াৰে সমাজৰ অন্যায় অসূয়া অপসংস্কৃতি নাশৰ বাবে দুৰ্গতি নাশিনীৰ ওচৰত প্ৰাৰ্থনা জনায় বহৰীবাসীয়ে। উল্লেখযোগ্য যে অপশক্তিক নাশ কৰাৰ প্ৰতীক এই বিজয়া দশমী। প্ৰবাদ মতে শ্ৰীৰামচন্দ্ৰই ৰাৱণৰ কবলৰ পৰা সীতাক উদ্ধাৰৰ পূৰ্বে কৰিছিল শক্তিদেৱী দুৰ্গাৰ আৰাধনা। ষষ্ঠীৰ পৰা নৱমীলৈ দেৱী আৰাধনা কৰাৰ পিছত দশম দিনটোত ৰাৱণৰ দুকৰ্মৰ বিৰুদ্ধে বিজয় লাভ কৰিছিল শ্ৰীৰামচন্দ্ৰই। তেতিয়াৰে পৰা বিজয়া দশমীৰ দিনটোত ৰাৱণৰ পুত্তলিকা দাহৰ জৰিয়তে সমাজৰ অপশক্তি নাশৰ এক প্ৰতীক হিচাপে দশেৰা পালন কৰা হৈ আহিছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। উৎসাহ উদ্দীপনাৰে এই ৰাৱণ বধৰ উদযাপন কৰিবলৈ ওলাইছিলোঁ, কিন্তু হঠাতে এটি দুখবৰে আমাক মৰ্মাহত কৰিছিলে। সেয়া হৈছে অসমৰ স্বনামধন্য গায়ক জুবিনদাৰ অকাল মৃত্যুত আমি মৰ্মাহত হৈ সকলো কাৰ্যসূচী বাতিল কৰি আমি অনুষ্টুপীয়াকৈ হ'লেও এই কাৰ্যসূচীখিনি চলাই নিম বুলি প্ৰয়াস কৰিছোঁ। এইবেলি আমাৰ বহৰী আঞ্চলিক দশেৰা উৎসৱৰ নৱম বৰ্ষ। আমাৰ যিটো ৰাৱণ প্ৰতিষ্ঠা কৰা হৈছে, ইয়াত এমাহ ধৰি এই মূৰ্তিটো তেওঁলোকে প্ৰতিষ্ঠা কৰি উলিয়াইছে। এইবাৰ 83 ফুট হৈছে, 83 ফুট উচ্চতাৰ এই ৰাৱণটো বনোৱা হৈছে। নামনি অসমৰ আমাৰ নামনি অসমত আমি ধৰিব পাৰোঁ যে এইটো এটা বৃহৎ উচ্চতাৰ ৰাৱণ মূৰ্তি বুলি আমি দাবী কৰিব পাৰোঁ। আৰু এইটোৱে